বিশ্বনাথৰ ধুলি পঞ্চায়তৰ IBS আঁচনিৰ নামত সংঘটিত ব্যাগম কেলেংকাৰী তদন্তৰ দাবী ৰাইজৰ দুৰ্নীতি অনিয়মেৰে শিপাই গৈছে ধুলি পঞ্চায়ত এটাৰ পাছত এটাকৈ ফাদিল হৈছে জনপ্ৰতিনিধিসকলৰ কৰ্মকাণ্ড দুৰ্নীতিৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতে ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ৰাইজে যেন সাৰ পাইছে এতিয়া মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইনৰ অধীনত গ্ৰামোন্নয়নৰ মন্ত্ৰালয়ৰ তামোলৰ নাৰ্চাৰী IBS আঁচনিৰ চৰকাৰী সাহায্য এতিয়া ধোঁৱাচাঙত এই আঁচনি যেন হৈ পৰিছে জনপ্ৰতিনিধি অথবা বিজেপি কাৰ্যকৰ্তাসকলৰ পকেট মানি দলৰ আদৰ্শক জলাঞ্জলি দি ৰাইজৰ ধন আত্মসাৎ কৰাত ব্যস্ত একাংশ বিজেপি কৰ্মকৰ্তা এই দুৰ্নীতি সংঘটিত হৈছে ধুলি পঞ্চায়তত বিগত কাৰ্যকাল ধৰি পঞ্চায়তৰ আঞ্চলিক সমস্যা গীতা বাগৰ স্বামী ৰবিন বাগে সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম প্ৰাক্তন আঞ্চলিক সদস্যা গৰাকীৰ ক্ষমতাৰে বলিয়ান হোৱা হিতাধিকাৰীসকলৰ ধন আত্মসাৎ কৰাত নামি পৰিছে ৰবিন বাগৰ লগতে তেওঁৰ সাংগুপাংগু হিতাধিকাৰীসকলৰ অজ্ঞাতে IBS আঁচনিৰ তামোলৰ নাৰ্চাৰীৰ বাবে অহা প্ৰথম কিস্তিৰ 55,000 টকা জব কাৰ্ডৰ জৰিয়তে উঠাই লয় ৰবিন বাগ নামৰ লোকজনে ইফালে IBS আঁচনিৰ হিতাধিকাৰী প্ৰণৱ ছবৰ নামৰ যুৱকজন আঁচনি সন্দৰ্ভত অৱগত নহয় বুলি উল্লেখ কৰে কেৱল মাত্ৰ 40টা তামোলৰ পুলি দিয়াৰ কথাহে উল্লেখ কৰি হিতাধিকাৰীগৰাকীয়ে তেওঁক অন্ধকাৰত তথা অজ্ঞাতে ৰাখি জব কাৰ্ডৰ জৰিয়তে কিদৰে 55,000 টকা উঠাই ল'লে এই অভিযোগ সূচক ভুক্তভোগী প্ৰণৱ ছবৰৰ আত্মসংস্থাপনৰ বাবে চৰকাৰে প্ৰদান কৰা আঁচনিৰ ধন এনেদৰে আত্মসাৎ কৰিব বিচৰা কাৰ্যক আশ্চৰ্য প্ৰকাশ কৰিছে হিতাধিকাৰী প্ৰণৱ ছবৰৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ তথ্যৰ ভিত্তিত জানিব পাৰি হিতাধিকাৰী প্ৰণৱ ছবৰে হিতাধিকাৰী হিচাপে ন্যায়সংগত ন্যায্যতা প্ৰদানৰ বাবে সংশ্লিষ্ট চৰকাৰী পক্ষলৈ অনুৰোধ জনাইছে হিতাধিকাৰীসকলৰ অজ্ঞাতে এনে অনিয়ম দুৰ্নীতি কৰিব বিচৰাসকলক কঠোৰ শাস্তিৰ দাবী জনাইছে ভুক্তভোগীসকলৰ লগতে স্থানীয় ৰাইজে আঁচনিটো আমাৰ প্ৰণৱক দিয়া হৈছে তো এই আঁচনিৰ ওপৰত মই একো অৱগত নাজানো এইটো স্কিমত মানে IBS মানে স্কিম হয় বুলি আৰু লগতে টকা পইচাও আহে সেই বিষয়ত মই অৱগত নাজানো সিদিনাখন ল'ৰাটোক মই সুধিলোঁ যে তই যে মানুহ দুটা কাম কৰাই আছ ইয়াৰ পইচাটো কোনে দিব পুলিটো বাৰু দিলে বাৰু ভাল কথা আমাৰ ইয়াৰ লোকেল ল'ৰা হয় ভাল কথা দিলে বাৰু কিন্তু ইয়াৰ পইচা তই হাজিৰা লগাইছে ইয়াত কোনে দিব কৈছে এইটো ৰবীন দাই দিব আৰু পইচাকেইটা কৈছে ঠিকে আছে আৰু বেৰ চেৰ ভাঙি গৈছে এতিয়া দিবৰ কাৰণে কোনে দিব কৈছে সেই বাঁহ চাওঁ দিব তো তাৰপিছত মই সুধিলোঁ এদিনাখন যোৱাকালি এই তাৰ আগদিনা সুধিছোঁ এই বাঁহ যে তই মোৰ বাৰীৰ পৰা কাটি পেলাই দিছ যিটো তো পইচাটো তই পালি নাই কৈছে 500 টকা মোক দিছে খালি অকল আৰু সিহঁতৰ হাজিৰা কিমান কৰি দিছোঁ সিহঁতৰ হাজিৰাকেইটা মানে 2 দিন কৰি 4জন কৰিছে মানে 300 টকা 600 টকা প্লাছ 1200 টকা পাইছে বুলি কৈছে তাৰ ওপৰত মই যে এইটো আঁচনিৰ ওপৰত যে ইমান টকা চৰকাৰে সহায় কৰি আগবঢ়াই মানে নিবনুৱা যুৱকক সেইটো বিষয়ে মই নাজানো স্কিমটো আৰু কালিৰ পৰাহে গম পাইছোঁ যেতিয়া নিউজত অলপ চাইছোঁ মোবাইলকেইটা চাইছোঁ যিকেইটা বস্তু এনেকৈ বস্তু যিটো নেকি আঁচনি চৰকাৰে সুযোগ দিয়ে নিবনুৱা যুৱতীক যে এই আঁচনিৰ ওপৰত যে সিহঁতে মানে সন্মানৰ কাৰণে কিবা এটা আগবাঢ়ি যাবৰ কাৰণে তো কালিয়ে মই গম পালোঁ বেয়া লাগিল খুলি পেলাই ক'ব লাগিছিলে পইচাকেইটা সিহঁতক সেই পইচাটো লাগিলে দিব লাগিছিলে সিহঁতে কেনেকৈ কি কৰিব লাগিছে সেই পইচাকেইটা সিহঁতে পাব লাগিছিলে এইটো অলপ আগতে বা কালি মই গম পাইছোঁ যে 55,000 নে কিমান টকা ওলাই গৈছে বুলি আমাৰ প্ৰণৱ মোৰ ল'ৰাটো একাউণ্টৰ পৰা তো সেই বস্তুটোতো সেয়ে পায় সেই বস্তুটো হয়তো যোগাৰ কৰিলে ভাল আছিলে মই এইটো আহ্বান কৰোঁ চৰকাৰক যে এইটো অলপ তদন্ত হয় আৰু উচিত বিচাৰ হওক এয়ে মই আহ্বান চৰকাৰৰ পৰা আজি যিহেতু দেখা গৈছে ধুলি গাঁও পঞ্চায়ত IBSৰ নামত বিভিন্ন ধৰণৰ দুৰ্নীতি অনিয়ম হোৱা পৰিলক্ষিত হৈছে আপুনি এগৰাকী হতচন ব্যক্তি হিচাপে কি ক'ব এইটোতো বেয়া কাম কৰি আছে এইটোতো আমাৰ বেয়া লাগি আছে আমি আমাৰ ধুলি বাগানত বহুত অন্যায় হৈছে এই যে ৰাস্তাবিলাকৰ কাম বি হ'লে এতিয়ালৈকে সিহঁতে খালি ফটো মাৰি থাকে কামবিলাক নহয় এই ফটো কি কাৰণে মাৰে কামটো নহয় এই আমাৰ হাস্পতালৰ পৰা 1 নম্বৰ লাইন হবার আছিলে খালি ফটো মাৰি থাকে আৰু এই ৰাজু পথাৰত কিয় ফটো মাৰি থাকে 5 বছৰ হৈ গ'ল ফটো মাৰা আৰু এই কামবিলাক কিয় হোৱা নাই আজি এই নালাটো আমাৰ এই হাটকোলাৰ পৰা আমাৰ এই 2 নম্বৰ লাইন এই ৰাজু পথাৰটো এই কামটো হোৱা নাই চৰকাৰেতো বিভিন্ন হিতানত সা সুবিধা প্ৰদান কৰি আছে আপোনালোকে বঞ্চিত হৈ আছে নেকি চৰকাৰেতো দি আছে লেকিন আমি পোৱা নাই এইবিলাক দিন আৰু সিহঁতে কিয় দুৰ্নীতি কৰি আছে আজি ভালহে হ'ব লাগিছে
যদি চৰকাৰে চব বস্তু দি আছে ইয়াতে এটা অন্যায় কৰি আছে আজি ল'ৰাটো এটা আমাৰ ল'ৰা হয় আজি তামোল পুলি তাৰ নামত আহিছে তো সিতো পইচা পোৱা নাই এই পৰ্ণাপে আজি একাউণ্ট বি সিহঁতে নাজানে তো এইটো অন্যায় হৈ আছে তো কি হ'ব আমাৰ ধুলি পঞ্চায়তত এতিয়া আপুনি কি ক'ব মই কি কৰিম আহ্বান কি জনাব চৰকাৰে কি আহ্বান জনাব এতিয়া তদন্ত কৰিব লাগে আৰু ইহঁতক অলপ পানিছমেণ্ট দিব লাগিব সিহঁতক বাৰে বাৰে ছড়ি দিলে নহ'ব সিহঁতে কি দাদাগিৰি কৰি থাকোঁ আমাৰ পঞ্চায়তত অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ